Hi everyone, Assalamu alaikum, namaskar, mama suma আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালে আৰু বাহিৰত পুৰা বৰষুণ দি আছে এয়া পুৰা বৰষুণ হৈ আছে বাহিৰত ৰাতিপুৱা উঠিলো চাটা খালো আৰু এতিয়া ভাবিলো কেটামান কাপোৰ ধুই দিও কাৰণ যেহেতু ঈদ আহি পাইছে ন ঈদৰ কাম সাম ষ্টাৰ্ট কৰিছো আৰু অলপ চলপকে আৰু এনেও মই আগৰ ব্লগতো আপোনালোকক কৈছো যে মই ঘৰৰ কিছুমান কাম মানে কৰি পেলাই থৈ দিও আৰু দুই তিন দিনৰ পিছে মানে সাফ চিকুণ বিলাকৰ কথা কৈছো এইবোৰ কৰিয়ে থাকো গটিকে তেনেকে ঈদ বুলি মোৰ ঘৰত ঈদগাল তেনেকে কাম নলায় তথাপি অলপ চলপ আছে বাৰু হেখিনি কৰিম আৰু এতিয়া ফাৰ্ষ্টত পৰ্দা কাপোৰ দুখনমান লেতেৰা হৈছে মানে ৰোজা ঈদত যে লৈছিলো নতুন পৰ্দা গিখন হেগিখন ধুই দিম মানে লেতেৰা হৈছে অলপ আৰু তাৰ পাছতে আৰু কি কাম আছে চাও হেখিনি কৰো বাহিৰত পুৰা বৰষুণ দি আছে যে শব্দ হৈ আছে ভিডিওটোত আপোনালোকে শব্দ শুনা পাইছে চাগে এতিয়াও চাগে এটো ভিডিওটো শব্দ শুনা পাই আছে আৰু যেহেতু ঈদ আহি পাইছে ন ঈদত তেনেকে কাপোৰ চাপোৰ মই লোৱা নাই কাৰণ ইটো ঈদত তেনেকে লোৱা নহয় ন ৰোজা ঈদত বেছিকে লোৱা হয় ৰোজা ঈদতো লৈছো আৰু গিফটতো উঠিছিলে হেবোৰ মই পিন্ধাই ৰেকিয়া তথাপি ঈদ বুলি এটা মই লং ফ্ৰক অৰ্ডাৰ কৰিছো হেতু এতিয়ালৈকে আহা নাই বাৰু যেতিয়া আহিব মই দেখুৱাম আৰু ফ্ৰকটো লগত মিলাই মই যে ইয়াৰিংছো অৰ্ডাৰ কৰিছো হেতু আহা নাইকে একেলগে আহিব চাগে এটা নাইটিও লৈছো হে নাইটি দুটা আহা নাই বাৰু আৰু মই মানে ভাবিছো এবাৰ মই দুখন হাৰি দুজোৰমান মেখলা চাদৰ লম যেহেতু কলেজ জয়েন কৰিছো কলেজত হাৰি বা মেখলা চাদৰ পিন্ধি যাব লাগে আৰু মোৰ মানে হাৰি মেখলা চাদৰ নাই কাৰণ বেছিভাগ সেলৱাৰে পিন্ধা হয় হেকাৰণে ভাবিছো তেনেকে কাপোৰ কানি মানে নলও সেলৱাৰ টেলৱাৰ নলও হাৰি দুখন আৰু মেখলা চাদৰ দুজোৰমান অৰ্ডাৰ কৰিম এতিয়ালৈকে কৰা নাই বাৰু কৰিম আৰু ঈদ বুলি এটা লং ফ্ৰক হে অৰ্ডাৰ কৰিছো হেতু আহা নাই মই কলোৱে মাত্ৰ আৰু হাজবেণ্ডৰ তেনেকে একো লোৱা নাই হাজবেণ্ডৰ কাৰণে মই এটা শাৰ্ট গিফট কৰিছো মানে স্যালাৰি পইচা পাইছিলো হেতুটি পেলে তেওঁৰ কাৰণে এটা শাৰ্ট ললো মানে এনেকে স্যালাৰি পইচা দি বস্তু এটা লৈ গিফট দি পেলে ভাল লাগে ন তো এটো হৈছে শাৰ্টটো যেটো ডাৰ্ক ব্লু কালাৰৰ হয় দে ব্ল্যাক নহয় তেও যেতিয়া পিন্ধিব মই আপোনালোকক দেখুৱাম বাৰু আৰু লৈছিলো সোফা কভাৰ লৈছিলো আৰু পৰ্দা কাপোৰ লৈছিলো সোফা কভাৰটো আহা নাই বাৰু আহিব নেকি মোৰ অলপ আগতে মেছেজ আহিছে মানে মোবাইলত আৰু শাৰ্টটো মই মিছোপা লৈছো বহুত ভাল হয় কোৱালিটি যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে আৰু পৰ্দা লৈছিলো যে পৰ্দাটো আহিলে এটো ডাৰ্ক ব্লু কালাৰৰ হয় নেটৰ হয় মানে এটো মই মিছোপাই লৈছো বাৰু দুখন আছে ইয়াতে এখন পৰ্দা মই ডাইনিং ৰুমত লগাবৰ কাৰণে লৈছো জুৱাকালি আহিছে শাৰ্টটোৰ লগত কিন্তু মই এতিয়ালৈকে লগোৱা নাই টাইম পোৱা নাই কালি মানে আকৌ মই ঘৰলৈ গৈছিলো মানে আব্বা আৰু ভাইটিৰ কাৰণে যে শাৰ্ট আৰু জোতা লৈছিলো মোৰ আগৰ ব্লগত আপোনালোকক দেখুৱাইছিলো হেতু দি আহিলো মানে এতিয়াতো হাজবেণ্ড নাই ঘৰত তেওঁ কলেজ গৈছে যেতিয়া আহিব মোৰ মানে খিৰকি যেটো ষ্টিক আছে হেতু নট ফিট কৰা আছে তেওঁ আহিলে খুলি দিলে তেতিয়া এই পৰ্দা দুখন মানে মই লগাই দিম আৰু জিগিখন পৰ্দা ধুবলগীয়া আছে হেগিখনো ওয়াচিং মেচিনত দি দিম আৰু তো তেওঁৰ কাৰণে ওয়েট কৰি আছো আৰু ব্লগটো মই এখিনি পাই ষ্টাৰ্ট কৰিছো তো চাই থাকিব একেবাৰে শেষৰলৈকে এজোৰ ইয়াৰিংছ মোৰ ভাইটিৰ ওয়াইফে মোক গিফট কৰিছে জুৱাকালি আব্বা আৰু ভাইটিক যে জোতা আৰু শাৰ্ট দিবৰ কাৰণে গৈছিলো যাওতে তাই দিছে মানে তাই কিনি আনিছিলে ভাল লাগিছে ইয়াৰিংছৰ হেকাৰণে আপোনালোককো দেখুৱাই দিলো এতিয়া ঘৰৰ কাম বিলা কৰিব লৈছো আৰু এফালৰ পৰা কামখিনি কৰি যাও কৰি পেলাই লগ পাই আছো হাজবেণ্ড আহি পালে আৰু এতিয়া তেওঁ কামত লগাই দিছো খিৰকি পৰ্দা গিটা খুলি দিব মাজতে লগাম এটো ধৰা মই কৰি আছো না তোমাৰ উৎপাত বেছি ধৰা আৰু উল্টা নেকি না বগাটো আছে বগাটো আছে এটো উল্টা হে আছে এই বগাটো ইফালে থাকে ইফালে নীলা থাকিব নীলা নহয় দুপৰা এয়া মোৰ ডাইনিং ৰুমত পৰ্দা লগোৱা হৈ গল ভাল লাগিছে বহুত পৰ্দা এখন যদি লব বিচাৰে আপোনালোকে লব পাৰে মিছোপা আৰু গৰম দিনত এনেকুৱা পৰ্দাই ভাল লাগে কাৰণ ৰুমবোৰ মানে পোহৰ হৈ থাকে কিবা কাপোৰ আছে যদি ধুই দিও একেবাৰে মোৰ জিন্স পেন্টটো ধুই দিয়া কোনটো জিন্স কলা কোনটো পিন্ধি আহিছিল লেতেৰা হৈছে নেকি লেতেৰা হৈছে নেকি
হা কি 9 PM delivered by 9 PM today. এইখিনি কাপোৰ লৈছো ধুবলৈ আৰু এতিয়া ৱাশ্বিং মেচিনত কাপোৰখিনি দি দিওঁ কাপোৰবোৰ ধুই দিওঁ আৰু বৰষুণ দি আছে তথাপিতো উপায় নাই কাৰণ যিহেতু পুৰহি ঈদ হয় আগতো মই তেনেকৈ অলপ চলপকৈ কাপোৰ ধুই পেলাই ৰাখিছিলোঁ বাৰু দেখুওৱা হোৱা নাছিল আপোনালোকক যিখিনি ধুবলগীয়া আছিলে সেইখিনিহে মই এতিয়া ধুই দিছোঁ আৰু এইফালে আহিছে মোৰ এতিয়া পাৰ্সেল সোফা কভাৰ আহিছে তাৰ পাছতে আম্মাৰ কাৰণে এখন শাৰী গিফট কৰিছিলো মানে আমনে শাৰী এখন অৰ্ডাৰ কৰিছিলো গিফট দিবলৈ সেইখন আহিছে আৰু বাৰ এটা কুৰ্তা আহিছে কুৰ্তাটো বাই নিজে অৰ্ডাৰ কৰিছে বাৰু মানে মোৰ মোবাইল দি কৰিছিল সেইকাৰণে মোৰ এড্ৰেছত আহিছে মানে আৰু হাজবেণ্ডে ৰিসিভ কৰিব গৈছে ওয়েট কৰক দেখাই আছো সোফা কভাৰটো মই পিছত ৰিটাৰ্ণ কৰিলো কাৰণ মানে সোফা কভাৰটো গ্ৰে কালাৰ টাইপৰ আহিছিলে মানে ক্ৰীম অফ হোৱাইট গ্ৰে এনেকুৱা টাইপৰ আহিছিলে মানে পুৰা প্ৰপাৰ হোৱাইট আহা নাছিলে আৰু যেহেতু মোৰ সোফাটো ব্লু আৰু হোৱাইট হয় মানে পুৰা হোৱাইট হয় তাতো গ্ৰে কালাৰ পাইলে ভাল নালাগিব ন এনে সোফাৰ সিটটো ধুনিয়া আছিল কাপোৰ কোৱালিটি ওয়াইজ কিন্তু মানে অফ হোৱাইট টাইপৰ কিবা মানে নীল দিলে যেনেকুৱা হয় হোৱাইট কালাৰ কাপোৰত যে এবাৰ নীল দি ওয়াশ কৰাৰ পিছত যেনেকুৱা হয় তেনেকুৱা টাইপৰ আহিছিলে মোৰ সোফাজোৰৰ লগত মানে অলপো মেটচিং কৰা নাছিলে সেইকাৰণে মই ৰিটাৰ্ণ কৰি দিলো পিছত এল টাইপ সোফা কাৰণে হয় পাৰি দিও এটো কি ব্লাউজ পিস এইখন হৈছে আম্মাৰ শাৰীখন আৰু এইখন শাৰী আম্মাই ঈদ বুলি নিজে অৰ্ডাৰ কৰিছে মানে আম্মাৰ কাৰণে এখন মই অৰ্ডাৰ কৰাখন নহয় মই ভাবিছিলো মই অৰ্ডাৰ কৰাখন আহিছে নেকি নহয় এইখন চাগে কালি আহিব ঈদৰ আগদিনা এইখন শাৰী আম্মাই মানে মোৰ মোবাইল দি অৰ্ডাৰ কৰিলে সেইকাৰণে মোৰ এড্ৰেছত আহিছে এটো ব্লাউজ পিস হয় আৰু এখন শাৰী হয় গ্ৰে কালাৰৰ জৰ্জেট কাপোৰৰ হয় আৰু শাৰীখনত এনেকে লাইনিং কৰা আছে চুমকিৰ কিনাৰত এনেকে টাসেল লগোৱা আছে শাৰী বৰ্ডাৰটোত বহুত ধুনিয়া হয় কোৱালিটি ওয়াইজ আপোনালোকে যদি লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে আৰু শাৰীখন মই ফ্লিপকাৰ্টৰ পৰা লৈছো আৰু এটো হৈছে বা কুৰ্তাটো মই যে কৈছিলো বাও এটা কুৰ্তা অৰ্ডাৰ কৰিছে হেতু হয় ব্ল্যাক কালাৰৰ এটো মিছোটো আছে ফ্লিপকাৰ্টতো আছে কুৰ্তা কিন্তু মই ফ্লিপকাৰ্টৰ পৰা লৈছো পুৰা ঘেৰাছে দেখিছেনে আৰু ফুল স্লিভছৰ হয় কুৰ্তাটো বহুত ভাল লাগিছে যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে এতিয়া সন্ধিয়া হৈছে মেকআপ কৰি পুৰা উলাই মেলি ৰেডি হৈ আছো বজাৰ যাবৰ কাৰণে যেহেতু পুৰহি ঈদ হয় ন আৰু বজাৰ গৈছো মানে মই শাৰী বা মেখলা চাদৰ লম মানে তাকে চাবৰ কাৰণে গৈ আছো এতিয়া গলেহে গম পাম কি লোৱা হয় তো চাই থাকিব সো মই ফেস ওয়াশ কৰিলে সব স্পট উঠি যায় মানে অৰিজিনালিয়ে ধুনিয়া আপোনাক আল্লাই ধুনিয়াই বনাইছে আমাক আৰু দেখাত বেয়া বনাইছে জান এটো কোৱা নাই মই সেইকাৰণে আমি কেমেৰা অন কৰি সেইকাৰণে আমি মেকআপ কৰিব লাগে দেখা মই ৰেডি হোৱা হৈ গল আৰু এতিয়া বজাৰলৈ যাব ওলাইছো কিন্তু মোৰ ব্লগটো মই এতিয়া এখিনিতে শেষ কৰো কাৰণ বজাৰলৈ যোৱা ভিডিঅখিনি মই মোৰ নেক্সট ব্লগত দেখুৱাম এটো ব্লগত দেখুৱালে বহুত লং হৈ যাব সেইকাৰণে তো আজিলৈ বাই গুড নাইট